CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত গৌৰৱ কঢ়িয়াই আনিলে সমুজ্জ্বল বিকাশ দাসে। সদ্যঘোষিত CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত শুৱালকুছি হলি কিডছ স্কুলৰ ছাত্ৰ সমুজ্জ্বল বিকাশ দাসে 95.6% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ হালুগাঁৱৰ হীৰাপাৰালৈ গৌৰৱ কঢ়িয়াই আনে। সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰগৰাকীয়ে ইংৰাজীত 92, অসমীয়াত 95, গণিতত 99, বিজ্ঞানত 86, সমাজ বিজ্ঞানত 93 আৰু ITত 99% নম্বৰ লাভ কৰে। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা হলি কিডছ স্কুলৰ ছাত্ৰগৰাকী হৈছে হালুগাঁও নিবাসী তথা কামৰূপ জিলা জনসংযোগ বিভাগৰ কৰ্মচাৰী তপন চন্দ্ৰ দাস আৰু GMCHৰ নাৰ্ছ ৰিজুমণি দাসৰ একমাত্ৰ সন্তান। ছাত্ৰগৰাকীৰ বাসগৃহত আজি হাজোৰ সাংবাদিক একাংশ উপস্থিত হৈ ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰে। আজৰি সময়ত খেল ধেমালি বৰেণ্য লোকৰ গ্ৰন্থ অধ্যয়ন কৰা ছাত্ৰ সমুজ্জ্বল বিকাশ দাসে বিজ্ঞান শাখাত অধ্যয়ন কৰি এগৰাকী সুচিকিৎসক হোৱাৰ পোষকতা কৰে। তোমার নাম তো? মোৰ নাম সমুজ্জ্বল বিকাশ দাস। এবার CBSE 10ম শ্ৰেণীৰ পৰীক্ষাত তুমি কোন বিদ্যালয়ৰ পৰা সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিলা? মই শুৱালকুছিৰ হলি কিডছ। তুমি সফলতা লাভ কৰিছা, কি ক'বা? মই বহুত সুখী। কোন বিদ্যালয়ৰ পৰা তুমি পাছ কৰিলা? মই হলি কিডছ স্কুল শুৱালকুছিৰ পৰা। কিমান নম্বৰ পাবলৈ সক্ষম হৈছিলা? 95.6%। আটাইকেইটা বিষয়ত লেটাৰ আছে? আছে গোটেইখন। আশা কৰা ধৰণে ফলাফল লাভ কৰি আছে। এটা ফিউচাৰ পৰিকল্পনা কেনেধৰণৰ? ফিউচাৰ ভাবিছোঁ হায়াৰ ছেকেণ্ডাৰীৰ পিছত মেডিকেলত যাওঁ। এনে আজৰি সময়ত পঢ়াৰ ওপৰত কি কৰিছিলা? গান শুনো মাজে মাজে। কিমান সময় অধ্যয়ন কৰিছিলা? 5-6 ঘণ্টা। 5-6 ঘণ্টা অধ্যয়ন এটা ভাল ৰিজাল্ট কৰিবলৈ আচ্ছা মা দেউতাৰ পৰা কেনেধৰণৰ প্ৰেৰণা পাইছিলা? মই কষ্ট কৰিছিলোঁ মোৰ কাৰণে বহুত। এতিয়া মা দেউতাক কি ক'বা? ধন্যবাদ দিবলৈ বিচাৰোঁ। সফলতাৰ আঁৰত কোনোবা বৰেণ্য ব্যক্তিৰ কিবা আদৰণীয় পদক্ষেপ তুমি লক্ষ্য লৈছা নেকি? মোৰ টিউশ্যন ছাৰ আছিল, মোৰ মা দেউতা, মোৰ বন্ধু এনেকুৱা আছিল, বহুজনৰে আছিল। চবকে ধন্যবাদ দিওঁ। ধন্যবাদ দিবলৈ বিচাৰিম নিজৰ সময় ওলাই আহিলে। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে কি বাৰ্তা দিবা? তেওঁলোকেও বহুত ছাপোৰ্ট কৰিলে, তাকেও থেংক ইউ দিলোঁ। হয়, আমি গাৰ্জেন হিচাপে বহুত সুখী। তেওঁ ভাবা হিচাপে আমি মাৰ্ক ঠিকে পাইছে, তাৰ কাৰণে আমি গোটেই সুখী। আৰু স্কুলৰো টিচাৰখিনিকো আমি ভাল পাইছোঁ, তেখেতসকলক, টিচাৰ বাইদেউসকলক। বিশেষকৈ আৰু এজন টিচাৰ আছে, তেওঁ গাইড দিছিল, বিৰাজ দাস, তেখেতক আমি ধন্যবাদ দিছোঁ। লগতে আৰু সাংবাদিক বন্ধুসকলেও আমাক সম্বৰ্ধনা জনোৱাৰ কাৰণে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁৰ সাফল্যত নিশ্চয় আপোনালোকৰ আনন্দৰ বন্যা পাইছে। হয় হয়, আমি গোটেই পৰিয়ালে সুখী তেওঁৰ আনন্দত। আশা কৰা ধৰণে ফলাফল লাভ কৰিছে। হয়, ভাল পাইছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।